দৈনিক ৰাশিফলৰ শিতানলৈ মই ত্ৰিলোকেশ আচাৰ্যই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি অসমীয়াৰ 1942 শকাব্দৰ ফাগুন মাহৰ 11 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2021 চনৰ ফেব্ৰুৱাৰী মাহৰ 24 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ দ্বাদশী তিথি আৰু আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 5:54:25 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বেলি 5:18:36। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ভিডিঅ'টোত লাইক কমেণ্ট কৰাৰ লগতে ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুবৰ্গৰ সৈতেও শ্বেয়াৰ কৰিবা আৰু এনেদৰে দৈনিক ৰাশিফলসমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থ'ব একেবাৰে নাপাহৰিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি অৰ্থ লাভৰ যুগ দেখা পোৱা গৈছে। ইয়াৰ উপৰিও আজি এই ৰাশিৰ ব্যক্তিসকলে এনে কাৰ্যত অংশগ্ৰহণ কৰাৰ চেষ্টা কৰিব যি কাৰ্যত নেকি এই ৰাশিৰ ব্যক্তিসকলে নিজকে খুব আনন্দিত যেন অনুভৱ কৰে। ইয়াৰ উপৰিও আজি ধন নিৱেশ কৰা তেওঁলোকৰ বাবে কিছু লাভদায়ক হৈ পৰা দেখা যাব, অৰ্থাৎ হয়তো কোনো পুৰণা ক্ষেত্ৰত ধন নিৱেশ কৰাৰ ফলত হয়তো এই ৰাশিৰ ব্যক্তিসকলে আজি কিছু লাভান্বিত হ'ব পাৰে। আজি জীৱনসংগীৰ সৈতে অকণমান গোপনীয় কথা সদৰি নকৰাই আপোনাৰ বাবে ভাল হ'ব, গতিকে এই ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিব। আজি অৱশ্যে প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো সিমান শুভ বুলি ক'ব নোৱাৰি। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে আজি অচিনাকি ব্যক্তিৰ পৰা অকণমান কিছু দূৰত থকাৰ চেষ্টা কৰিব। আজি হয়তো জীৱনসংগীৰ সৈতে এই ৰাশিৰ ব্যক্তিসকলে পৰ্যাপ্ত সময় অতিবাহিত কৰিবলৈ সক্ষম হ'ব পাৰে, বিশেষকৈ বিবাহিতসকলে, যাৰ ফলত হয়তো জীৱনসংগী অকণমান কিছু নিৰাশ হৈ পৰিব পাৰে। ইয়াৰ উপৰিও কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি কোনো ব্যক্তিৰ সংগী নোহোৱাকৈ নিজকে নিজে যথেষ্ট আনন্দিত যেন অনুভৱ কৰিব পাৰিব। আজি স্বাস্থ্যৰ ফালৰ পৰা অৱশ্যে দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। ব্যৱসায়ত কিছু উন্নতি লাভ কৰা দেখা যাব এই মেষ ৰাশিৰ ব্যক্তিসকলক। আজি পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো এই ৰাশিৰ ব্যক্তিসকলৰ যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব, গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি এই মেষ ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 1। বৃষ ৰাশি। এই ৰাশিৰ ব্যক্তিসকলে আজি হয়তো কোনো নতুন কৌশল আয়ত্ব কৰিবলৈ সক্ষম হ'ব পাৰিব। আজি অৱশ্যে যান বাহন চলোৱাৰ ক্ষেত্ৰত অকণমান সতৰ্কতা অৱলম্বন কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে কোনো ব্যক্তিক ধন ধাৰে দিয়াৰ পৰা অকণমান বিৰত থাকিব। যদি কোনো ব্যক্তিয়ে ধন বিচাৰি নাহে তেতিয়াহ'লে অকণমান ভাবি চিন্তি সেই ধন ধাৰে দিয়াৰ চেষ্টা কৰিব। আজি হয়তো এই ৰাশিৰ ব্যক্তিসকলে কাম কাজৰ অকণমান কিছু ব্যস্ততা বৃদ্ধি পাব পাৰে, যাৰ ফলত হয়তো জীৱনসংগী অকণমান কিছু নিৰাশ হৈ পৰিব পাৰে, কিয়নো জীৱনসংগীক হয়তো কিছু সময় দিবলৈ সক্ষম নহ'ব পাৰে সেই কাম কাজৰ ব্যস্ততাৰ বাবে, গতিকে পৰলৈ জীৱনসংগীক কিছু সময় দিয়াৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ সাহসৰ বাবেই হয়তো প্ৰেমৰ ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে কিছু সফলতা অৰ্জন কৰিব পাৰিব, গতিকে প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি। আজি হয়তো কোনো আধ্যাত্মিক ব্যক্তি নতুবা জ্যেষ্ঠ ব্যক্তিৰ পৰা হয়তো এই ৰাশিৰ ব্যক্তিসকলে কিছু সহায় সহযোগিতা লাভ কৰিব পাৰে। আজি অৱশ্যে বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে জীৱনসংগীয়ে হয়তো কোনো বিশেষ উপহাৰ নতুবা বিশেষ হয়তো ছাৰপ্ৰাইজ এই ৰাশিৰ ব্যক্তিসকলক দিব পাৰে। অৱশ্যে আজি এই ৰাশিৰ ব্যক্তিসকলে সৰু ল'ৰা ছোৱালীৰ সৈতে কিছু সময় অধিক অতিবাহিত কৰা দেখা যাব। হয়তো সৰু ল'ৰা ছোৱালীৰ সৈতে এওঁলোকৰ স্বভাৱ প্ৰায় একেধৰণৰ হৈ পৰিব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্যৰ ফালৰ পৰা দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব। ব্যৱসায়তো এই ৰাশিৰ ব্যক্তিসকলে কিছু হয়তো উপাৰ্জন নিজৰ কৰি ল'ব পাৰিব, গতিকে বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলেতো এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব, গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি এই বিশেষ ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 9। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি হয়তো ঘৰুৱা সম্পদ কিছু বৃদ্ধি পাব পাৰি। ইয়াৰ উপৰিও অকণমান কিছু শাৰীৰিক ব্যায়াম কৰাৰ চেষ্টা কৰিব। আজি হয়তো এই ৰাশিৰ ব্যক্তিসকলে ধন উপাৰ্জন কৰিবলৈ যথেষ্ট সক্ষম হ'ব পাৰিব, কিন্তু খৰচৰ পৰিমাণো হয়তো অকণমান বৃদ্ধি পাব পাৰে, গতিকে খৰচৰ ওপৰত কিছু নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰিব। আজি দিনটো যেনেদৰে আগুৱাই যাব তেনেদৰে হয়তো এই ৰাশিৰ ব্যক্তিসকলে কোনো দিনটো আগবঢ়াৰ লগে লগে হয়তো কোনো পুৰণা বন্ধুক লগ পাব পাৰে, যাৰ ফলত হয়তো এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো আৰু অধিক সুন্দৰ যেন অনুভৱ হ'ব। আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি। হয়তো কোনো প্ৰেমৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব এই ৰাশিৰ ব্যক্তিসকলে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ কমিউনিকেশ্যন ছিষ্টেমটো খুব সুন্দৰ হৈ পৰা দেখা যাব। হয়তো প্ৰভাৱশালী কোনো ব্যক্তিৰ সৈতে সংস্পৰ্শলৈ আহিব পাৰে। আজি যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকৰ ক্ষেত্ৰতো দিনটো যথেষ্ট সুন্দৰ বুলি ক'ব পাৰি। আজি হয়তো এই ৰাশিৰ ব্যক্তিসকলে জীৱনসংগী নতুবা বন্ধুৰ সৈতে লগ হৈ হয়তো অনলাইনত কোনো চিনেমা নতুবা তেনেধৰণৰ কোনো ধাৰাবাহিক চোৱাৰ ক্ষেত্ৰত অধিক আগ্ৰহী হৈ পৰা দেখা যাব, নতুবা সেই ক্ষেত্ৰত খুব ব্যস্ত হৈ থকা
দেখা যাব। আজি স্বাস্থ্যৰ ফালৰ পৰাও দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব এই ৰাশিৰ ব্যক্তিসকলে। অৱশ্যে আজি ব্যৱসায়ত হয়তো কিছু উন্নতি লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব এই মিথুন ৰাশিৰ ব্যক্তিসকলে। ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰিলেও দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 7। কৰ্কট ৰাশি। এই ৰাশিৰ ব্যক্তিসকলে আজি নতুন আঁচনিত সফল হ'ব পাৰিব। ইয়াৰ উপৰিও আনৰ সফলতাৰ প্ৰশংসা কৰি হয়তো এই ৰাশিৰ ব্যক্তিসকলে কিছু নিজৰ ব্যক্তিগত জীৱনত হয়তো লাভ উঠাব পাৰে। গতিকে এই ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিবা। আজি হয়তো যদিহে আপুনি ক'ৰবাৰ পৰা লোন ল'ম বুলি ভাবি আছিল তেতিয়াহ'লে সেই ক্ষেত্ৰত হয়তো কিছু সফল হ'ব পাৰিবা। আজি এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰুৱা ক্ষেত্ৰত অকণমান সকাৰাত্মক পৰিৱৰ্তন অনাৰ অকণমান অৱশ্যে আৱশ্যকতা আছে। গতিকে এই ক্ষেত্ৰত পাৰিলে গুৰুত্ব দিবা। আজি হয়তো কোনো বিশিষ্ট ব্যক্তিৰ সৈতে হয়তো সাক্ষাৎকাৰ হ'ব পাৰে এই ৰাশিৰ ব্যক্তিসকলে, যাৰ ফলত হয়তো দিনটো আৰু অধিক সুন্দৰ যেন অনুভৱ হ'ব। আজি ঘৰৰ কাম কাজ কৰাৰ ক্ষেত্ৰত এই ৰাশিৰ যিসকল মহিলা আছে তেওঁলোকে কাম কাজ কৰাৰ ক্ষেত্ৰত খুব ব্যস্ত হৈ থাকিব। তথাপি কিন্তু এই কাম কাজবোৰ সম্পূৰ্ণ কৰি হয়তো টিভি নতুবা মোবাইলত খুব ব্যস্ত হৈ পৰা দেখা যাব। আজি বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অৱশ্যে সকলোতকৈ বিশেষ দিন বুলি ক'ব পাৰি যিসকল বিবাহিত মহিলা আছে। ইয়াৰ উপৰিও প্ৰেম হয়তো এই ৰাশিৰ ব্যক্তিসকলৰ আজি আৰু অধিক গভীৰ হৈ পৰিব পাৰে। গতিকে প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি অৱশ্যে অদৰকাৰী ক্ষেত্ৰত কিছু নিজৰ প্ৰয়োজনীয় সময় অতিবাহিত নকৰাই এই ৰাশিৰ ব্যক্তিসকলৰ বাবে ভাল হ'ব। গতিকে এই ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিবা। আজি অৱশ্যে স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। অৱশ্যে ব্যৱসায়ত অকণমান কিছু গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। গতিকে ব্যৱসায়ত পাৰিলে অকণমান গুৰুত্ব দিব। ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰিলে কিন্তু এই কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 2। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি প্ৰেমত কিছু সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। গতিকে প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব বুলি ক'ব পাৰি। আজি অৱশ্যে নিয়মিত ব্যায়াম কৰাৰ অকণমান আৱশ্যকতা আছে। গতিকে ব্যায়াম কৰাৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিবা। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও এই ৰাশিৰ ব্যক্তিসকল কিছু সবল হ'ব পাৰিব, যাৰ ফলত হয়তো কোনো প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰাৰ মানসিকতা গঢ়ি উঠিব পাৰে এই ৰাশিৰ ব্যক্তিসকলে। ইয়াৰ উপৰিও এই ৰাশিৰ কোনো ব্যক্তিক আজি খুব ৰোমান্টিক ভাৱত থকা দেখা যাব। আজি আজৰি সময়ত হয়তো মাতৃৰ কিছু শুশ্ৰূষা কৰাৰ মানসিকতা গঢ়ি উঠিব পাৰে এই সিংহ ৰাশিৰ ব্যক্তিসকলে, কিন্তু কোনো কামবশতঃ হয়তো সেই কাৰ্যত সফলতা নহ'ব পাৰে। আজি হয়তো এই ৰাশিৰ ব্যক্তিসকলে জীৱনসংগীৰ সহায়তে কোনো কঠিন কামো অতি সহজতে সমাধান কৰি উলিয়াব পাৰিব। গতিকে বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব বুলি ক'ব পাৰি। আজি হয়তো কাৰ্যক্ষেত্ৰত অকণমান কামৰ প্ৰকোপ কিছু বৃদ্ধি পাব পাৰে, যাৰ ফলত হয়তো অকণমান কিছু এই ৰাশিৰ ব্যক্তিসকল মানসিকভাৱে অকণমান কিছু নিৰাশ হৈ পৰিব পাৰে। কিন্তু কোনো কথা নাই, সন্ধিয়াৰ সময়লৈ সেই সকলো সুন্দৰভাৱে অতিবাহিত হৈ সন্ধিয়াৰ সময়ত পুনৰ উৰ্জা শক্তি এই ৰাশিৰ ব্যক্তিসকলৰ বৃদ্ধি হোৱা দেখা যাব। ইয়াৰ বাহিৰে কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। ব্যৱসায়ত হয়তো কিছু এই ৰাশিৰ ব্যক্তিসকলে আজি লাভ উপাৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। গতিকে ব্যৱসায়ৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব। ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰিলেও এই সিংহ ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা গৈছে আৰু শুভ সংখ্যা আজি দিনটোত হ'ব এই ৰাশিৰ ব্যক্তিসকলৰ বাবে 9। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি কৰ্মোন্নতিৰ যোগ দেখা পোৱা গৈছে। ইয়াৰ উপৰিও অৱশ্যে অকণমান নিজৰ আশা আকাংক্ষাসমূহৰ ওপৰত কিছু নিয়ন্ত্ৰণ ৰখাৰ আৱশ্যকতা আছে। গতিকে এই ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিবা। আজি এই ৰাশিৰ যিসকল লঘু উদ্যোগৰ লগত জড়িত হৈ থাকে তেনে ব্যক্তিসকলে আজি হয়তো কোনো ওচৰ সম্পৰ্কীয় বন্ধু নতুবা ব্যক্তিৰ পৰা হয়তো কিছু সহায় সহযোগিতা নতুবা উপদেশ লাভ কৰিব পাৰে, যাৰ ফলত হয়তো কিছু আৰ্থিকভাৱেও লাভান্বিত হ'ব পাৰিব। আজি পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অৱশ্যে যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব, কিন্তু পাৰিলে ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা। তেনে কৰিলে দিনটো আৰু অধিক সুন্দৰ হৈ পৰা দেখা যাব। আজি ঘৰুৱা ক্ষেত্ৰত হয়তো এনে কোনো পুৰণা বস্তু আপোনাৰ হাতত লাগিব, যিটো বস্তু দেখি নেকি আপোনাৰ অতীতৰ কথাবোৰলৈ মনত পৰিব, তেনে হয়তো কোনো পুৰণা বস্তু হাতত লাগিব পাৰে। আজি এই ৰাশিৰ যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকৰ বাবে এক বিশেষ দিন বুলি ক'ব পাৰি। গতিকে বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও আজিৰ দিনটো এই কন্যা ৰাশিৰ ব্যক্তিসকলৰ যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে হয়তো কোনো ব্যক্তিক নতুবা কোনো অনুষ্ঠানক সহায় কৰি নিজকে খুব সুখী যেন অনুভৱ কৰা দেখা যাব। আজি স্বাস্থ্যৰ ফালৰ পৰাও দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি
প্ৰেমৰ আৰু বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাতো আজি দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। ব্যৱসায়ত হয়তো কিছু এই ৰাশিৰ ব্যক্তিসকলে অকণমান নিৰাশ হ'ব পাৰে, গতিকে ব্যৱসায়ত কিছু গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰি এই কন্যা ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব বুলি ক'ব পাৰি। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 7। এবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ ব্যক্তিসকলে আজি নৃত্য গীতত কিছু সুনাম উপাৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্য যথেষ্ট সুস্থ সবল হৈ থকা দেখা যাব। আজি পাৰিলে অকণমান নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ পৰা অকণমান বিৰত থাকিব। ইয়াৰ উপৰিও আজি এনে বন্ধুৰ ওচৰলৈ যাব যি বন্ধুক নেকি আপোনাৰ খুব প্ৰয়োজনীয়তা আছে বৰ্তমান সময়ত, সেই তেনেধৰণৰ বন্ধুৰ ওচৰলৈ যোৱাৰ চেষ্টা কৰিব। আজি হয়তো প্ৰেম সম্পৰ্কৰ ফালৰ পৰা দিনটো আৰু অধিক সুন্দৰ হৈ পৰা দেখা যাব। হয়তো আজি এই ব্যক্তিসকলৰ ঘৰত কোনো পাৰ্টি নতুবা তেনেধৰণৰ কোনো অনুষ্ঠান হ'ব পাৰে, যাৰ ফলত হয়তো প্ৰয়োজনীয় সময় নতুবা অতি বহুমূলীয়া সময় হয়তো অভাৱত নষ্ট হ'ব পাৰে এই ৰাশিৰ ব্যক্তিসকলে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকৰ বাবে দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হোৱা দেখা যাব। আৰ্থিক ক্ষেত্ৰত কিছু কমকৈ গুৰুত্ব দি আজি সম্পৰ্কৰ ক্ষেত্ৰত কিছু অধিক গুৰুত্ব দিয়াৰ চেষ্টা কৰিব, কিয়নো আৰ্থিক ক্ষেত্ৰত নিশ্চয় আপুনি অনাগত দিনতো সফল হ'ব পাৰিব, কিন্তু সম্পৰ্ক কেতিয়াও অনাগত দিনত আপুনি ঘূৰাই নাপায়। গতিকে এই ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিব। আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হ'ব বুলি ক'ব পাৰি। ব্যৱসায়ত কিছু অৱশ্যে গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে, গতিকে ব্যৱসায়ত পাৰিলে কিছু অকণমান গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। আজি ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰিলেও তুলা ৰাশিৰ ব্যক্তিসকলৰ দিনটো সকলো ক্ষেত্ৰৰ ফালৰ পৰা যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 1। বৃশ্চিক ৰাশি। এই ৰাশিৰ ব্যক্তিসকলে হয়তো আজি কিছু দৈহিক পীড়া অনুভৱ কৰিব পাৰে, বিশেষকৈ বয়সস্থ ব্যক্তিসকলে অকণমান নিজৰ স্বাস্থ্যৰ গুৰুত্ব ৰখাৰ আৱশ্যকতা আছে, গতিকে বয়সস্থ ব্যক্তিসকলে অকণমান গুৰুত্ব দিব। আজি দীৰ্ঘকালীন ক্ষেত্ৰসমূহত ধন নিৱেশ কৰাটো যথেষ্ট লাভদায়ক হৈ পৰা দেখা যাব, গতিকে এই ক্ষেত্ৰত পাৰিলে ধন নিৱেশ কৰাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে কোনো ধাৰ্মিক স্থান নতুবা হয়তো কোনো সম্পৰ্কীয়ৰ ঘৰলৈ যোৱাৰ সুবিধা হয়তো লাভ কৰিব পাৰে, খুব সম্ভাৱনা দেখা পোৱা গৈছে। আজি এই ৰাশিৰ ব্যক্তিসকলে নিজৰ প্ৰিয়জনক যদি কোনো কথা ক'ব লগা আছে তেতিয়াহ'লে আজিয়ে কৈ দিয়াৰ চেষ্টা কৰিব, কিয়নো কাইলৈ হয়তো বহু দেৰি হৈ যাব পাৰে, গতিকে শুভ কৰ্মত নিশ্চয় দেৰি কৰিব নালাগে। ইয়াৰ বাহিৰে আজি এই ৰাশিৰ ব্যক্তিসকলে জীৱনসংগীৰ সৈতে পূৰ্ণ সহায় সহযোগ নাপাব পাৰে, যাৰ ফলত হয়তো জীৱনসংগীয়ে অকণমান কিছু নিৰাশ হৈ পৰিব পাৰে, বিশেষকৈ বিবাহিতসকলৰ বাবে এই কথা প্ৰযোজ্য। আজি সফলতা প্ৰাপ্তিৰ বাবে নিশ্চয় সপোন দেখিব লাগে এই ৰাশিৰ ব্যক্তিসকলে, কিন্তু বেছিকৈ সপোন দেখাও সিমান ঠিক নহয়, গতিকে নিজৰ সপোন দেখাতকৈ কাৰ্যক্ষেত্ৰত কিছু আগবঢ়াৰ আৱশ্যকতা আছে। ইয়াৰ বাহিৰে কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। ব্যৱসায়তো কিছু হয়তো এই ৰাশিৰ ব্যক্তিসকলৰ লাভ হোৱা দেখা যাব। ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰিলে অৱশ্যে এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 3। এইবাৰ আহিছোঁ ধনুৰাশিলৈ। ধনুৰাশিৰ ব্যক্তিসকলৰ মন হয়তো বিগত দিনকেইটাৰ কোনো কথাই অকণমান মন কিছু অশান্ত কৰি তুলিব পাৰে, গতিকে মানসিকভাৱে কিছু সুস্থ থকাৰ চেষ্টা কৰিব। ইয়াৰ উপৰিও শাৰীৰিকভাৱে অকণমান সুস্থ থকাৰ আজি আৱশ্যকতা আছে, গতিকে এই ক্ষেত্ৰতো পাৰিলে অকণমান গুৰুত্ব দিব। আজি এই ৰাশিৰ ব্যক্তিসকলে হয়তো জীৱনসংগীৰ সৈতে একলগ হৈ কোনো ভৱিষ্যতৰ বাবে আৰ্থিক পৰিকল্পনা কৰিব পাৰে, হয়তো কিছু পৰিমাণে সেই পৰিকল্পনা সফলো হ'ব পাৰে। পৰিয়ালৰ সৈতে আজি অৱশ্যে সময়বোৰ এই ৰাশিৰ ব্যক্তিসকলৰ যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। অৱশ্যে জীৱনসংগীক কিছু সুখী কৰিবলৈ অধিক প্ৰয়ত্ন হয়তো কৰিব লগা হ'ব পাৰে এই ৰাশিৰ যিসকল বিবাহিত ব্যক্তি আছে। ইয়াৰ উপৰিও পৰিয়ালৰ সৈতে লগ হৈ হয়তো কোনো বজাৰলৈ নতুবা হয়তো কোনো ক্ষেত্ৰত বাহিৰলৈ হয়তো যাব লগা হ'ব পাৰে, যাৰ ফলত হয়তো এই ৰাশিৰ ব্যক্তিসকল অকণমান খৰচৰ পৰিমাণ বৃদ্ধি পাব পাৰে। ইয়াৰ বাহিৰে কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ ব্যৱসায়ৰ ক্ষেত্ৰতো দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰটোত এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি অতিকে শুভ বুলি ক'ব পাৰি। ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহলৈ অৰ্থাৎ আৰ্থিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব, গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি এই ধনুৰাশিৰ ব্যক্তিসকলৰ দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব বুলি ক'ব পাৰি। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 9। মকৰ ৰাশি। এই ৰাশিৰ ব্যক্তিসকলে আজি ওচৰ পাজৰৰ ব্যক্তিৰ পৰা যথেষ্ট সহায় সহযোগিতা
লাভ কৰিব, যাৰ ফলত নিজকে সুখী যেন অনুভৱ কৰিব পাৰিব। আজি ঘৰৰ হয়তো কোনো প্ৰয়োজনীয় সামগ্ৰীৰ ক্ষেত্ৰত অকণমান ধন খৰচ কৰিবলগীয়া হ'ব পাৰে, যাৰ ফলত হয়তো আৰ্থিক ক্ষেত্ৰত কিছু দিনটো অকণমান দুৰ্বল যেন অনুভৱ হ'ব। তথাপি কোনো কথা নাই, ঘৰুৱা ক্ষেত্ৰত এগৰাকী ব্যক্তিসকল আজি সম্পদৰ ক্ষেত্ৰত যথেষ্ট শক্তিশালী হৈ পৰা দেখা যাব। আজি এগৰাকী ব্যক্তিসকলৰ ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰা সম্পৰ্ক অৱশ্যে যথেষ্ট ৰোমান্টিক আৰু খুব সুন্দৰ হৈ উঠা দেখা যাব। আজি এগৰাকী ব্যক্তিসকলৰ প্ৰেমীয়ে হয়তো অকণমান কোনো কাৰণত নিৰাশ হৈ পৰিব পাৰে, গতিকে প্ৰেমিক কিছু সন্তুষ্ট কৰি ৰখাৰো চেষ্টা কৰিব। আজি সামাজিক ক্ষেত্ৰত অংশগ্ৰহণ কৰাৰ বাবেও দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি, গতিকে যিকোনো সামাজিক কাম কাজত অকণমান অংশগ্ৰহণ কৰাৰ চেষ্টা কৰিব। আজি স্বাস্থ্যৰ ফালৰ পৰা অৱশ্যে দিনটো কিছু এগৰাকী ব্যক্তিসকলৰ মধ্যমভাৱে পাৰ হোৱা দেখা যাব। আজি জীৱনসংগীৰ সৈতে এগৰাকী ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব বুলি ক'ব পাৰি, গতিকে বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হ'ব। আজি ব্যৱসায়ত এগৰাকী ব্যক্তিসকলে কিছু পৰিমাণে হ'লেও উপাৰ্জন নিজৰ কৰি তুলিব পাৰিব, গতিকে ব্যৱসায়ৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব। পাৰিবাৰিক ক্ষেত্ৰত অৱশ্যে অকণমান দিনটো এগৰাকী ব্যক্তিসকলৰ কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব। ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰিলে অৱশ্যে এই মকৰ ৰাশি ব্যক্তিসকলৰ দিনটো সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 9। কুম্ভ ৰাশি, এই ৰাশিৰ ব্যক্তিসকলে আজি হয়তো সুখাদ্য গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব পাৰি। এইবোৰ স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব, কিন্তু পিতৃ মাতৃৰ অকণমান অৱশ্যে স্বাস্থ্যৰ কিছু গুৰুত্ব ৰখাৰ আৱশ্যকতা আহি পৰিব পাৰে, গতিকে এই ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ যদিও আৰ্থিক স্থিতি কিছু অকণমান দুৰ্বল হোৱা দেখা যাব, কিন্তু সম্পৰ্ক এই ৰাশিৰ ব্যক্তিসকল আজি যথেষ্ট সুদৃঢ় হৈ উঠা দেখা যাব। অৱশ্যে আজি অকণমান ধৈৰ্য কিছু কম হ'ব পাৰে, গতিকে কিছু ধৈৰ্য অকণমান ধৰি যিকোনো কাৰ্যত আগবঢ়াৰ চেষ্টা কৰিব। আজি কুম্ভ ৰাশিৰ বিদ্যাৰ্থীসকলে পঢ়া শুনাতকৈ খেলা ধূলাৰ প্ৰতিহে অধিক কিছু আকৰ্ষিত হৈ পৰা দেখা যাব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে আজি জীৱনসংগীৰ সৈতে সময় অতিবাহিত কৰাৰ পূৰ্ণ সুযোগ লাভ কৰা দেখা যাব। বিশেষকৈ প্ৰেমিক প্ৰেমিকাসকলে জীৱনসংগীৰ সৈতে খুব সুন্দৰভাৱে সময় অতিবাহিত কৰাৰ সুবিধা লাভ কৰিব। আজি পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হ'ব। ব্যৱসায়ত অৱশ্যে কিছু মধ্যম ফল হয়তো লাভ কৰিব পাৰে কুম্ভ ৰাশিৰ ব্যক্তিসকলে। ইয়াৰ বাহিৰে কিন্তু বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰিলেও এই কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ দিনটো সকলো ক্ষেত্ৰৰ ফালৰ পৰা যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আৰু শুভ সংখ্যা ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 6। শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰা যথেষ্ট সুখী যেন অনুভৱ কৰা দেখা যাব। আজি বন্ধুৰ পৰাও কিছু সহায় সহযোগিতা লাভ কৰিব পাৰে। আজি ব্যৱসায়ত এই ৰাশিৰ ব্যক্তিসকলে যথেষ্ট পৰিমাণে লাভ উপাৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব, গতিকে ব্যৱসায়ৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি। আজি এই ৰাশিৰ ব্যক্তিসকলে জীৱনসংগীৰ সৈতে হয়তো কোনো সমস্যাৰ বিষয়ে আলোচনা কৰিব বিচাৰিব পাৰে, তথাপি কিন্তু জীৱনসংগীয়ে সিমান গুৰুত্ব নিদিয়াৰ ফলত সেই সমস্যা আপোনাৰ ওচৰতে ৰৈ যাব পাৰে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে আজি ব্যস্ত দিনপঞ্জীৰ মাজতো নিজৰ বাবে কিছু সময় উলিয়াবলৈ সক্ষম হ'ব পাৰিব, আৰু সেই সময়ৰ সদুপয়োগ কৰিবলৈ শিকাও এওঁলোকক আজি দেখা যাব। আজি হয়তো পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা বৈবাহিক ক্ষেত্ৰত হয়তো অকণমান কিছু সমস্যা আহিব পাৰে, গতিকে এই ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিবা। আজি এই ৰাশিৰ ব্যক্তিসকলে হয়তো কোনো সুস্বাদু খাদ্য গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব পাৰে, বিশেষকৈ হয়তো ঘৰত কোনো সুস্বাদু খাদ্য আজি আয়োজন হ'ব পাৰে। ইয়াৰ বাহিৰে কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰেম আৰু বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিছু মধ্যমভাৱেহে পাৰ হোৱা দেখা যাব। আৰু স্বাস্থ্যৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকল দিনটো যথেষ্ট সুন্দৰ আৰু সুস্থ হৈ থকা দেখা যাব, গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি এই মীন ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 4। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।